উপস্থিত আছোঁ খুমটা সমষ্টিৰ শালমৰা মুখত খহনীয়াৰ ফলত ইতিমধ্যে চপৰে খহিছিল গৰা তাৰ পৰিপ্ৰেক্ষিতত বহু লোক ইতিমধ্যে গৃহহীন হৈছিল আৰু তাৰ পাছতেই খুমটাৰ বিধায়ক মৃণাল শইকীয়া আহি ইয়াত উপস্থিত হৈছিল আৰু এই মুহূৰ্তত সেই স্থানত ইতিমধ্যে খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত আৰু অসম চৰকাৰৰ ফিৰোজ হাজৰিকাৰ তত্বাৱধানত ইতিমধ্যে ইয়াত গৰা খহনীয়াৰ ইতিমধ্যে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু আপুনিও যথেষ্ট তৎপৰতাৰে কামখিনি আৰম্ভ কৰিবলৈ ইতিমধ্যে প্ৰতিশ্ৰুতি দিছিল। ইতিমধ্যে কাম আৰম্ভ হৈছে, কি ক'ব? হয়, এইটো আমাৰ যি শালমৰা ধনশিৰি পাৰ আছে সেইটো গৰাখহনীয়াই ডাঙৰ ৰূপ এটা ধাৰণ কৰিবলৈ লৈছিলেগৈ। 3 ঘৰ মানুহক বহুত ক্ষতি কৰিলে আৰু বহুত মানুহক ক্ষতি কৰিলে। এটা ছাইড বেছিভাগ মানুহৰ ইয়াৰ যিখিনি নদী কাষৰীয়া মানুহ তেওঁলোকৰ পাকঘৰবিলাকেই গ'ল। পাকঘৰটো যিটো পাছফালে থাকে, আমি য'ত খাৰা হৈ আছোঁ তাত এটা পাকঘৰ আছিল আৰু এখন বাৰাণ্ডা আছিল, সেইখিনি গুচি গ'ল। আৰু সেই তেতিয়াই মই আহি পেলাই মাননীয় আমাৰ মন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰিছিলোঁ, পীযুষ হাজৰিকা ডাঙৰীয়া, আৰু তেখেতে তৎকালে পাছদিনাখনে তেওঁ ইয়াত মুখ্য অভিযন্তাক প্ৰেৰণ কৰিছিলে আৰু চাই মেলি 36-48 ঘণ্টাৰ ভিতৰত কাম আৰম্ভ হৈ গ'ল। ইয়াতে জিঅ'বেগ দিয়া আৰম্ভ হৈছে। কিন্তু ইয়াত ডাঙৰ সমস্যাটো হৈছে যে এইটো যিহেতু অতি ঘন বসতিপূৰ্ণ জেগা এটা, ইয়াত বহু হাজাৰ পৰিয়াল আছে আৰু ৰাস্তা ঘাটবিলাক ঠেক, মানুহৰ ইয়াত মাটি নাই। এক কথা মাটিত কোনোবা বহি আছে, কোনোবা অকল ঘৰটো লৈ বহি আছে। সেইকাৰণে বস্তু আমাৰ যিবিলাক সামগ্ৰী, যিবিলাক জিঅ'বেগ আনিবৰ কাৰণে আমি বহুত দূৰৰ পৰা এতিয়া নাৱত আনিবলগীয়া হৈছে পানীয়ে। সেইটো কাৰণেহে অলপ কামটো লেহেমীয়া হৈছে। আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পূৰা জোৰ লগোৱা হৈছে। ময়ো সদায় তদাৰক কৰি আছোঁ। আশা ৰাখিছোঁ যে এই বান্ধে এই অঞ্চলটোক ৰক্ষা কৰিব। বাইদেউ, যিহেতু আমি নিউজ লাইভত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, সেইদিনাখন আপোনালোকৰ চকুত কেৱল চকু পানী দেখিছিলোঁ আৰু এতিয়া আপোনালোকৰ হাঁহি আহিছে মুখত, কি ক'ব? এতিয়া আমাৰ হাঁহি ওলাইছে, তাৰমানে ধৰক ভাল লাগিছে আৰু এতিয়া আমাৰ মৃণাল ছাৰে আমাক বহুতখিনি সহায় কৰিছে, আমাৰ সেইটো কাৰণে ভাল লাগিছে আৰু তাৰমানে ক'লে কথাটো মানে চকু পানী ওলাই যায়। ইমানে যথেষ্ট দুখ আমাৰ মানে বহুত কণ গ'ল, তাৰমানে ক'লে মানে বেয়াই লাগি যায় তাৰমানে আৰু আছোঁ আৰু মানুহৰ লগত মানে কথা পতা থাকোঁ, কিন্তু অন্তৰত বহুত দুখ লাগে। মানে আমাৰ পাকঘৰ গ'ল আৰু তেনেকৈ মানে চালিখনো গ'ল, আমাৰ এই গছ গছনি চব গ'ল। মানে এতিয়া সেই মানুহ খেদা হ'বলৈকে তাৰমানে তেনেকৈ মানে জেগা নাইকিয়া হৈ গৈছে। এতিয়া বান্ধ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। এতিয়া কাম আৰম্ভণি কৰিছে বাৰু। মৃণাল ছাৰে কোৱা কথা বিষয় লৈ তাৰমানে পটাপট আহি মানে বান্ধিছে বাৰু দেই। আমাৰ ভাল লাগিছে আৰু তেওঁকো আমি আশীৰ্বাদ দিছোঁ আৰু যাতে ওপৰলৈ আগবাঢ়ি যাওক, সেইটো মানে কৈছোঁ আৰু। হয়, কি ক'ব বাইদেউ? এতিয়া ভাল লাগিছে আৰু পাৰটো বান্ধি দিয়াৰ কাৰণে। আপোনালোকৰ যথেষ্ট সমস্যা হৈছিল। সমস্যা মানে ৰাতি টোপনি নাহিছিলে। কেম্পত আছিলোঁ আমি, কেম্পৰ পৰা অহা আজি এসপ্তাহ হৈছে। তাত থাকিব নিদিলে, আমাক উলিয়াই দিলে মানুহখিনিয়ে। মালিক ল'ৰাটোৱে কৈছে বোলে নহ'ব ইয়াত থাকিবলৈ, আপোনালোকে ওলাই দিয়ক। উপায়টো নাই, আমি গুচি আহিলোঁ। এতিয়া বান্ধৰ কাম আৰম্ভ হৈছে। এতিয়া বহুতখিনিয়ে হেৰি কৰিছে, কিন্তু ভাল লাগিছে এইবাৰ। বিভাগীয় এগৰাকী ব্যক্তি, আপুনি যিহেতু প্ৰতিটো দিশ চোৱা চিতা কৰি আছে, কিমান দিনৰ ভিতৰত এই কামটো সম্পূৰ্ণ হোৱাৰ আশা কৰোঁ? আমি 1 মাহৰ টাৰ্গেট লৈ থৈছোঁ। 1 মাহৰ ভিতৰত আমাৰ কামটো হৈ যাব লাগে। দিনে নিশাই লেবাৰখিনিয়ে যিমান পাৰে কাম কৰি আছে। আৰু আপোনালোকে চাইছে যে তাত ফ'ৰ্চটো প্ৰথমতে আমি ইয়াত ফ'ৰ্চটো য'ত খুন্দা মাৰিছে ফিল্ডখনৰ ওচৰত, তাত আমি বেম্বু স্ক্ৰীণ দি পেলাই তাত ফ'ৰ্চটো কাৰেণ্টটো কমাই লৈছোঁ। তাত কি হ'ব, বালিটো জমা হৈ যাব, কাৰেণ্টটো কমি যাব। আৰু এইফালে আপোনালোকে দেখিছে যে এইফালে বহুত দ আছে, কাৰণ নদীখনে খহাই লৈছে। সেইটো কাৰণে আমি তলৰ পৰা জিঅ'বেগ মাৰি আহিছোঁ। এতিয়া দেখিছে যে বহুতখিনি আমাক কমি গৈছে। তেতিয়া আমি কাৰেণ্টটো এইফালে শিফ্ট হ'ব। তেনেকৈ আমি আৰম্ভ কৰিছোঁ আৰু কেইদিনমান হৈছে আৰু লেবাৰ আহি পেলাই আৰু কামটো। দীপক হাজৰিকা, আপোনাক ধন্যবাদ জনাইছোঁ।